নমস্কাৰ, গুড মৰ্নিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, যিসকলে এক্সাম দিম বুলি এপ্লাই কৰি থৈছিলে আৰু লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ তোমালোকে নিশ্চয় গম পাইছা। আৰু যিটো ডেট দিছিলে এক্সামৰ আৰু সেইটো চেঞ্জ হৈ গ'ল। যোৱা পৰহি 19 জুলাই আৰু এখন লিষ্ট প্ৰকাশ হৈছিলে। তোমালোকৰ এই লিষ্টখন দেখাই দিছোঁ, লিষ্ট মানে নটিচ। আৰু লগতে তোমালোকক মই কৈ দিম, তোমালোকৰ ডিষ্ট্ৰিক্টসমূহ চাই ল'বা। আৰু ইয়াতে উল্লেখ আছে এক্সাম চেণ্টাৰ আৰু কোনখন মানে ডিষ্ট্ৰিক্টত হ'ব। তোমালোকৰ ইয়াত প্ৰায় 24খন ডিষ্ট্ৰিক্ট আছে। মই তোমালোকক নামখিনি কৈ দিছোঁ, তোমালোকে মন কৰিবা। বৰজাৱলী আছে, মানে মই যোনখন ডিষ্ট্ৰিক্টৰ নাম ক'ম তাত গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ চেণ্টাৰটো হ'ব আৰু তাত তোমালোকে গৈ পৰীক্ষা দিব পাৰিবা। বৰজাৱলী, বাক্সা, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। আৰু তোমালোকৰ এইকেইখন ডিষ্ট্ৰিক্টত পৰীক্ষা চেণ্টাৰ হ'ব। আৰু যিহেতু মোৰ নগাঁও, আমাৰ নগাঁও নাই আৰু মৰিগাঁও যিহেতু পৰে, আমাৰ নগাঁও মৰিগাঁও আমাৰ যিহেতু পৰে, আমাৰ ইয়াত নাম নাই, উল্লেখ নাই। অৰ্থাৎ আমাৰ চেণ্টাৰটো অলপ দূৰত দিব, বেলেগ ডিষ্ট্ৰিক্টত দিব। আৰু লগতে ইয়াতে কেণ্ডিডেট অফ ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ফৰ ক্লাছ 3 ক্লাছ 4 পষ্ট, মানে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এক্সামৰ চেণ্টাৰসমূহো। আৰু লগতে তোমালোকৰ এক্সামৰ ডেটটো চেঞ্জ কৰা হৈছে। আৰু ইয়াতে মানে উল্লেখ আছে এক্সামৰ ডেটটো। তোমালোকক কৈ আছোঁ এক্সাম কিমান তাৰিখৰ পৰা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম হ'ব, A to Z কম। আৰু লগতে তোমালোকে নিশ্চয় গম পাইছা CM ছাৰে যিটো ডেট দিছিলে আৰু এতিয়া চেঞ্জ হৈ গ'ল। আৰু এইখন নটিচ প্ৰকাশ পাইছে 19 জুলাই। আৰু তোমালোকৰ যি থাৰ্ড গ্ৰেড 15 ছেপ্টেম্বৰৰ পৰা হ'ব, 15/9/2024। পেপাৰ 3 যোনবিলাকৰ 10+2 মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এপ্লাই কৰিছে প্ৰায় 11,23,000। আৰু 29/9/2024 তাৰিখ পেপাৰ 4 বেচিলাৰী ডিগ্ৰী লেভেলৰ পষ্ট আৰু ফাৰ্ষ্ট হাফত হ'ব এক্সাম। লগতে এপ্লাই কৰিছে 5,29,000। আৰু লগতে গ্ৰেড 3 27/10/2024 তাৰিখে হ'ব। আৰু পেপাৰ যোনটো ক্লাছ 10 পাছৰ পেপাৰটো হ'ব ফাৰ্ষ্ট হাফত হ'ব। আৰু ইয়াৰ এপ্লাই কৰিছে প্ৰায় 8,27,000। আৰু লগতে ছেকেণ্ড হাফত যিবিলাক ক্লাছ 8 পাছ তেওঁলোকৰ পেপাৰ আছে ছেকেণ্ড হাফ, লগতে এপ্লাই কৰিছে প্ৰায় 5,52,000। আৰু তোমালোকে নিশ্চয় গম পালা এপ্লাই বহুতে কৰিছে। আৰু লগতে ইয়াত কিছুমান ৰুল বান্ধি দিছে। তোমালোকৰ এটাৰ যিটো পৰীক্ষা চেণ্টাৰত হ'ব তোমালোকৰ 250জন কেণ্ডিডেট, এটা পৰীক্ষা চেণ্টাৰত 250জন কেণ্ডিডেট থাকিব পৰীক্ষা দিয়া। আৰু লগতে এখন বেঞ্চত 3জনকৈ মানে বহাই দিব পৰীক্ষা দিবলৈ। আৰু লগতে CC কেমেৰা থাকিব অন। আৰু তোমালোকৰ 10 কিলোমিটাৰ যোনটো বাউণ্ডেৰী হ'ব তাত থাকিব পুলিচ প্ৰশাসন। আৰু তোমালোকৰ এইটো আছিলে ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু এবাৰ এক্সামত নিগেটিভ মাৰ্ক আছে, ভালকৈ দিবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা, চেনেলটো যদি প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি দিবা। আৰু পৰীক্ষা ভালকৈ দিবা সকলোৱে।